Hello students, তোমালোকৰ 12.2 exerciseৰ question number 8 চোৱা. Find the derivative of e1 x to the power n minus a to the power n divided by x minus a for some constant a, হয়নে নাই? তো আমাৰ এইটো ডেৰিভেটিভ ওলাব লাগে, মানে কি ডিফাৰেঞ্চিয়েট কৰিব লাগে. তো উইথ ৰেসপেক্ট টু x কৰিব লাগিব, কাৰণ ইয়াত ফাংচনটো x আছে আৰু বাকী a কিমান আছে? কনষ্টেণ্ট আছে. তো আমি ফাৰ্ষ্টত কি কৰিম? সলিউশন দি লেট এইটোক আমি y বুলি ধৰি ল'ম, x minus a to এইটো x minus x to the power n minus a to the power n divided by x minus a. তো ইয়াত কোনো ধৰণৰ আমাক মেনশ্যন কৰা নাই বাই ফাৰ্ষ্ট প্ৰিন্সিপলৰ অমুক প্ৰিন্সিপল হয় নাই. তো ইয়াতে কোনো ধৰণৰ বেলেগ কোনো চিন নাই, ডাইৰেক্ট আমি ডিফাৰেঞ্চিয়েট কৰি দিম উইথ ৰেসপেক্ট টু x, হয় না? তো আমি কি কৰিম? ডিফাৰেঞ্চিয়েটিং উইথ ৰেসপেক্ট টু x. তাৰমানে এইটো কি হ'ব? dy by dx, তাৰমানে ddx অফ আমাৰ ওপৰত কি আছে? x to the power n minus a to the power n আৰু তলত কিমান আছে? x minus a. তো এইটো জাষ্ট সিম্পল ইউ বাই ভি ফৰ্মত ভাঙি দিলে হ'ল. তো ইউ বাই ভি ফৰ্মত ভাঙি দিয়া. তো আগত আমি ইউ বাই ভি ফৰ্মৰ কুৱেশ্যন কৰিছোঁ. তাৰমানে আমাৰ তলত কিমান হ'ব? তলত হ'ব আমাৰ x minus a হোল স্কুৱেৰ আৰু ওপৰত কিমান হ'ব? ভি ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ ফাৰ্ষ্ট অৰ্ডাৰ, হয়নে? ডিফাৰেঞ্চিয়েশ্যন অফ ইউ, তাৰমানে ভি কিমান আছে ইয়াত? x minus a, আৰু আমাৰ ডিফাৰেঞ্চিয়েশ্যন অফ কাৰ লিখিব লাগিব? x to the power n minus a to the power n মাইনাছ কি কৰিব লাগিব? x to the power n minus a to the power n আৰু ডিফাৰেঞ্চিয়েশ্যন কাৰ কৰিব লাগিব? x minus a, হয়নে? ভি ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ ইউ মাইনাছ ইউ ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ ভি. তো এতিয়া এইটো ডিফাৰেঞ্চিয়েট কৰি দিয়া, ঠিক আছে? চিম্পল ডিফাৰেঞ্চিয়েশ্যন, একো টান কুৱেশ্যন নহয়, জাষ্ট অলপমান লেংদি. তো x minus a হোল স্কুৱেৰ, তো এইটো ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব? চোৱা, x to the power n ৰ ডিফাৰেঞ্চিয়েশ্যন কি হয়? n x to the power n minus 1, হয়নে নাই? আৰু ইয়াত a to the power n এৰ যে কনষ্টেণ্ট, তাৰমানে কি এইটো ডিফাৰেঞ্চিয়েশ্যন 0 হ'ব, নিলিখিলেও হৈ যাব, হয়নে? তাৰমানে x to the power n minus a to the power n, আৰু ইয়াতে x ৰ ডিফাৰেঞ্চিয়েশ্যন 1 আৰু a ৰ ডিফাৰেঞ্চিয়েশ্যন 0, ঠিক আছে? তো এইখিনি আমি পালোঁ. তাৰপিছত নেক্সট, নহ'লে ভিডিঅ' পজ কৰি নোট কৰি ল'বা, নিজেও পাৰিবা, প্ৰেক্টিছৰ কাৰণে কৰিবা নিজে, ঠিক আছে? কিবা ডাউট থাকিলে চাই ল'বা, কিবা কমেণ্টত জনাই দিবা বেছি কিবা ডাউট থাকিলে, ঠিক আছে? মই হেল্প কৰি দিম. তো এইটো আমাৰ কি আছে? তো ইয়াতে এইটো তুমি x দি মাল্টিপ্লাই কৰা, ইয়াত আগত মাইনাছ জিৰ'টো কেঞ্চেলে কৰি লোৱা, হয়নে? n x to the power n minus 1 এইটো লিখিলোঁ, আৰু আমাৰ ইয়াত কিমান আছে? x to the power n মাইনাছ এই মাইনাছ a to the power n, তাৰমানে মাইনাছে মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব. তো তুমি যদি এইটোক যদি x দি মাল্টিপ্লাই কৰা, কি হ'ব? n x to the power n minus 1 আছে, তাৰমানে মাইনাছ 1 আৰু ইয়াতে পাৱাৰ 1 আছে, তাৰমানে এইটো কিমান হৈ যাব? n হৈ যাব, হয়নে? আৰু এইটো কি হ'ব? a n x to the power n minus 1, আৰু ইয়াতে x to the power n প্লাছ a to the power n ডিভাইডেড বাই x minus a হোল স্কুৱেৰ. তো ইয়াকতো আৰু ডিফাৰেঞ্চিয়েট একো কৰিব নোৱাৰি, হয়নে? এইটো কেঞ্চেলেশ্যন কৰিলেও এইটো x to the power n কমন ল'ব পাৰা, x to the power n কমন যাব, বাকী আৰু কি হ'ব? কমন লোৱা, কমন লৈ চোৱা কিবা আৰু সৰু কৰিব পাৰি নেকি. তো ইয়াৰ পৰা যদি x to the power n কমন লোৱা, এইটো আৰু এইটোৰ পৰা x to the power n কমন ল'লে আমাৰ কি থাকিব? n minus 1 থাকিব, হয়নে? আৰু ইয়াৰ পৰা যদি a to the power n minus 1 নাথাকে, কিবা একো কৰিলেও তোমাৰ এইটো এনেকুৱাই থাকিব, ইয়াক আৰু চিম্প্লিফাই কৰিব নোৱাৰা. এই যদি ইয়াৰ পৰা a কমন লোৱা, ইয়াতে a to the power n minus 1 আহিব, লাভ একো নহ'ব, তাৰমানে এইটো এনেকুৱাই থাকিব, x to the power n minus 1 ডিভাইডেড বাই x minus a হোল স্কুৱেৰ. তো এইটো হ'ল dy by dx, ঠিক আছে? তো এইটো গ'ল. নেক্সট কুৱেশ্যন চোৱা. নেক্সট আমাক কি কৈছে? ফাইন দি ডেৰিভেটিভ অফ দি ফলোয়িং, কুৱেশ্যন নম্বৰ 9. কেইটামান দিয়া আছে, ডেৰিভেটিভ ওলাব লাগে. ফাইন দি ডেৰিভেটিভ অফ দি ফলোয়িং, তো তোমালোকে পৰীক্ষাত কুৱেশ্যন আহিলে এনি ফাৰ্ষ্ট চাই ল'বা, ডেৰিভেটিভ আমাক ডাইৰেক্টলি ডেৰিভেটিভ কৰিব কৈছে নে তোমাৰ ফাৰ্ষ্ট প্ৰিন্সিপল ডেৰিভেটিভ ইউজ কৰিব কৈছে. যদি ফাৰ্ষ্ট প্ৰিন্সিপল ডেৰিভেটিভ ইউজ কৰিব কোৱা নাই, তেতিয়াহ'লে ডিৰেক্ট ডিফাৰেঞ্চিয়েট কৰিবা, আৰু যদি ফাৰ্ষ্ট প্ৰিন্সিপল ইউজ কৰিব কৈছে, তেতিয়াহ'লে কিন্তু ফাৰ্ষ্ট প্ৰিন্সিপল কৰিবই লাগিব. তেতিয়াহ'লে তুমি যদি ডাইৰেক্ট উইথ ৰেসপেক্ট টু এক্স ডিফাৰেঞ্চিয়েট কৰি দিয়া, নম্বৰ নিদিব, ঠিক আছে? কাৰেক্ট হ'লেও নম্বৰ নিদিয়ে. আমাৰ 1 নম্বৰ কি দিছে? সলিউশ্যন লেট লিখা, ফাংচনটো কি দিছে আমাক? y ইকুৱেল টু 2x মাইনাছ 3/4. তো এইটোক ডিফাৰেঞ্চিয়েট কৰা,
ডিফারেন্সিয়েটিং উইথ রেসপেক্ট টু এক্স করা তাহলে এটা কেমন হবো ডিওয়াই বাই ডিএক্স আর এটা কি হবো ডিডিএক্স অফ 2x মাইনাস 3/4 তো 2x অফ ডিফারেন্সিয়েশন কি হবো ডিডিএক্স অফ 2x এটু লিখিলা বেলেগকে আকৌ ডিডিএক্স অফ 3/4 তো 3/4 ইজ এ নাম্বার হয় না কনস্ট্যান্ট ভ্যালু তার মানে এটু কি 0 হয়ে যাব আর ইয়াতে 2 কনস্ট্যান্ট আছে বাইরেও তাই যাব আর x অফ ডিফারেন্সিয়েশন কিমান 1 তার মানে আমি কেমন বললো 2 এটুর অ্যান্সার বললো 2 ঠিক আছে এক নম্বরটো গ'ল নেক্সট ওয়ান ইজি কুৱেশ্যন তোমালোকে প্ৰেক্টিছৰ কাৰণে কৰিবা ঠিক আছে তো এইবিলাক ৰিগাৰ্ডিং এক্সাৰচাইজত এক্সাম্পলতো যোনবিলাক কুৱেশ্যন আছে সেইবিলাকো তোমালোকে চাবা ঠিক আছে y এইটো আমাক কি দি আছে 5x³ প্লাছ 3x মাইনাছ 1 ইনটু x মাইনাছ 1 মানে এইটো u ইনটু v কৰি দিবা নাইবা মাল্টিপ্লাই কৰিও যদি কৰা তথাপিও হ'ব ডিফাৰেন্সিয়েটিং উইথ রেসপেক্ট টু x করা তাহলে এটা কি হবে dy বাই dx ddx অফ 5x³ প্লাস 3x মাইনাস 1 x মাইনাস 1 হয় না মানে এটা u ইনটু v ফর্মত আছে তার মানে v এটো u হয় না এটা যদি v লওয়া এটা ফার্স্ট এটা সেকেন্ড তার মানে কি v ইনটু ডিফারেন্সিয়েশন অফ u 5x³ প্লাস 3x মাইনাস 1 তাৰপিছত প্লাস 5x³ প্লাস 3x মাইনাস 1 এইটো ইনটু ডিফারেন্সিয়েশন অফ কিমান x মাইনাস 1 এইটো সিম্পল ভাঙি দিয়া তো বারে বারে আমি সেপারেটকে ডিফারেন্সিয়েট নকৰোঁ এবাৰ একেবাৰে ব্ৰেকেটৰ ভিতৰত কৰি যাম তো আমাৰ এইটো কি আছে 5 ইনটু x³ তাৰমানে x³ ৰ ডিফারেন্সিয়েশন কিমান হ'ব 3x টু দি পাৱাৰ কিমান হ'ব 3 মাইনাস 1 মানে 3x² আৰু 3x অর ডিফারেন্সিয়েশন কিমান হ'ব 3 ইনটু 1 হয় না x অর ডিফারেন্সিয়েশন 1 আৰু এইটো তো 0 হ'ব কনস্ট্যান্ট নাম্বাৰৰ ডিফারেন্সিয়েশন 0 হ'ব তাৰ মানে এইটো কি থাকিব এইটো তো এইটোৱে 5x³ প্লাস 3x² মাইনাস 1 আৰু এইটো x অর ডিফারেন্সিয়েশন 1 এইটো 0 হয় না তো তাৰ মানে আমি কি পালো এইটো x মাইনাস 1 এইটো আমাৰ 5 ইনটু 3 কিমান হ'ব 15x² প্লাস এইটো কিমান 3 আৰু ইয়াত এইটো আমাৰ কিমান হ'ব 5x³ প্লাস 3x মাইনাস 1 হয় না এইটো তো 1 দি মাল্টিপ্লাই কৰিলে এইটোৱে থাকিব তো এইটোক যদি ভাঙি লিখা 15x³ প্লাস 3x মাইনাস 15x² মাইনাস 3 প্লাস 5x³ প্লাস 3x মাইনাস 1 তো ইয়াৰ পৰা x³ থকা টাৰ্ম কি আছে ইয়াত 15 প্লাস 5 তাৰ মানে 20x³ হ'ব আৰু x² থকা টাৰ্ম আমাৰ ইয়াত নাই তাৰ মানে এইটো 15x² হ'ব আৰু x থকা টাৰ্ম 3 আছে আৰু 3 আছে মানে 6x হ'ব আৰু ইয়াতে 3 আৰু -1 তাৰ মানে কিমান হ'ব -3 আৰু -1 -4 ঠিক আছে তো এইটো আমাৰ এনসার ঠিক আছে তোমালোকে যদি এইটো ডাইৰেক্ট মাল্টিপ্লাই কৰি তাৰপিছত ভাঙি কৰা তথাপি হ'ব যেনেকৈ কৰা ঠিক আছে ইজি কুৱেশ্যন নেক্সট কুৱেশ্যন চোৱা আমাক কি দিছে y equal to x to the power minus 3 5 plus 3x হয় না তো এইটো u ইনটু v কৰিলে হ'ব বা এইটো মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰি দিলে এক লাইনতে হৈ যাব তাৰমানে 5 ইনটু x to the power minus 3 আৰু 3x ইয়াতে প্লাস 1 আছে ইয়াতে minus 3 আছে তাৰমানে কি হ'ব -2 হ'ব হয় না নাই x 1/x³ আৰু এটা হল কিমান x তাৰ মানে 1/x² এটা পাওয়ার মাইনাস x টু দি পাওয়ার -1 মানে কি 1/x ঠিক আছে এটা পাওয়ার মাইনাস মানে ইনভার্স ঠিক আছে 1 রেসিপ্রোকাল ঠিক আছে তো এতিয়া ডিফারেন্সিয়েটিং উইথ রেসপেক্ট টু x করা dy বাই dx ddx of 5x to the power minus 3 plus 3x minus 2 তো এইটো ডিফারেন্সিয়েট করা হয় না এইটো আমার এইটো কি হ'ব ইকুয়াল টু অলপমান এইফালে লিখা আমি ডাইরেক্ট ইয়াতে 5 টো বহাই দিম এইটো 5 টো আমি ইয়াতে আহি যাব আৰু ইয়াত x ৰ পাৱাৰ কিমান আছে -3 আছে আৰু ইয়াতে 3 টো বাহিৰত লিখা কনস্ট্যান্ট ddx of x to the power x to the power এইটো x to the power -2 তো আমাৰ ফর্মুলা কি আছিল
আমাৰ ফৰ্মুলা আছিলে ddx অফ x টু দি পাৱাৰ n মানে কিমান n x টু দি পাৱাৰ n minus 1 ঠিক আছে তাৰ মানে আমাৰ ইয়াত কি হ'ব 5 হয়নে x ৰ পাৱাৰ কিমান আছে ইয়াত -3 মানে x টু দি পাৱাৰ n minus 1 মানে x -3 -1 ঠিক আছে এইটো পাৱাৰ n minus 1 তাৰপিছত নেক্সট 3 এইটো -2 -2 -1 তাৰমানে এইটো কিমান হ'ল -15 x টু দি পাৱাৰ -4 আৰু এইটো কিমান হ'ল -6 3 * 2 কিমান হ'ব -6 x টু দি পাৱাৰ -3 তো এইটো হ'ল আমাৰ dy by dx ঠিক আছে তো এনেকৈ আমি কৰিব লাগে ইজি কুৱেশ্যন তো নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4 চোৱা সলিউশন লেট y ইকুৱেল টু আমাৰ কিমান আছে x টু দি পাৱাৰ 5 3 * 6 x টু দি পাৱাৰ -9 হয়নে তো এইটো মাল্টিপ্লাই কৰি দিয়া সেম আগৰ নিচিনা তাৰমানে 3 x টু দি পাৱাৰ 5 6 * x টু দি পাৱাৰ ইয়াত -9 আছে +5 আছে তাৰমানে কিমান হ'ব এইটো -4 তো এতিয়া লিখা ডিফাৰেন্সিয়েটিং উইথ ৰেসপেক্ট টু x dy by dx তাৰমানে ddx of 3 * x টু দি পাৱাৰ 5 -6 * x টু দি পাৱাৰ -4 তো এইটো ডিফাৰেন্সিয়েট কৰিলে কি হ'ব ddx of 3 x টু দি পাৱাৰ 5 ddx of 6 x টু দি পাৱাৰ -4 তো ইয়াতে আমাৰ কনস্ট্যান্ট টার্ম কিমান আছে 3 আৰু x টু দি পাৱাৰ 5 ৰ ডিফাৰেন্সিয়েশন আমাৰ কিমান হ'ব 5 * x টু দি পাৱাৰ 5 - 1 মানে 4 ঠিক আছে আৰু এইটো ইয়াতে আছে 6 কনস্ট্যান্ট আৰু x ৰ পাৱাৰ ইয়াত কিমান আছে -4 হয়নে আৰু কিমান হ'ব এইটো x টু দি পাৱাৰ 4 - -1 তাৰমানে 4 - -1 মানে কিমান হ'ব -5 এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 24 তাৰমানে x টু দি পাৱাৰ ইয়াত -5 হ'ব আৰু কিমান হ'ব 15 x টু দি পাৱাৰ 4 এইটো হ'ল dy by dx ইজি কুৱেশ্যন তোমালোকে নিজেই কৰিবা ক'বাত লাগি ধৰিলে চাবা এবাৰ চাই ল'বা কেনেকৈ কৰিছোঁ যোনে যোনে একদম নোৱাৰা ডাইৰেক্টলি চাই ল'বা ঠিক আছে চাই বাৰে বাৰে প্ৰেক্টিছ কৰিবা মেইনলি প্ৰেক্টিছ যিমান প্ৰেক্টিছ কৰিবা সিমানেই কি হ'ব তোমালোকে এক্সপাৰ্ট হ'বা দ্য মোৰ ইউ উইল ডু প্ৰেক্টিছ দ্য বেটাৰ ইউ উইল পাৰফৰ্ম হয়নে তো নেক্সট কুৱেশ্যন চোৱা আমাৰ এইটো গ'ল কুৱেশ্যন নম্বৰ 4 5 টু চোৱা লেট y ইকুৱেল টু আমাৰ কি x টু দি পাৱাৰ -4 3 * 4 x টু দি পাৱাৰ -5 তো এইটো মাল্টিপ্লাই কৰি লোৱা 3 * x টু দি পাৱাৰ -4 হ'ব আৰু ইয়াত 4 * x টু দি পাৱাৰ -4 আৰু -5 আৰু -4 এড কৰিলে কিমান হ'ব -9 হ'ব তো লিখিবা নেক্সট ডিফাৰেন্সিয়েটিং উইথ ৰেসপেক্ট টু x ঠিক আছে ডিফাৰেন্সিয়েট কৰিলে কি হ'ব এইটো dy by dx ddx of 3 x টু দি পাৱাৰ -4 -4 * x টু দি পাৱাৰ -9 তো এইটো ডিফাৰেন্সিয়েশ্যন কৰা 3 x টু দি পাৱাৰ -4 ddx of 4 x টু দি পাৱাৰ -9 তো এইটো আমাৰ 3 টো কনস্ট্যান্ট আৰু এইটো কি হ'ব -4 x টু দি পাৱাৰ -4 - 1 মানে -5 আৰু এইটো কিমান হ'ব 4 কনস্ট্যান্ট আৰু এইটো -9 x টু দি পাৱাৰ -9 আৰু -1 কি হ'ব -10 হ'ব তাৰমানে এইটো কিমান হ'ব +36 x টু দি পাৱাৰ -10 এটা কি হ'ব -12 x টু দি পাৱাৰ -5 তো এইটো হ'ল আমাৰ dy by dx ঠিক আছে dy by dx dy by dx মানে ডেরিভেটিভ হয় না ডিফারেন্সিয়েশন উইথ রেসপেক্ট টু x অফ ফাংশন y হয় না ডেরিভেটিভ অফ ডিফারেন্সিয়েশন তো তোমালোকে এইকেইটা কুৱেশ্যন চাও 5 লৈকে ঠিক আছে আৰু এটা কুৱেশ্যন আছিল একেবাৰে কৰি দিও তোমালোকে সাইডত চাই লও কুৱেশ্যন নম্বৰ 6 টো চাই লও ভিডিও পজ কৰি নোট কৰি লবা কুৱেশ্যন নম্বৰ 6 সলিউশন আমাৰ লেট লিখিবা y ইকুৱেল টু 2 by x plus 1 minus x square by 3x minus 1 তো এইটো আমি কি কৰিব লাগে
ডিফাৰেঞ্চিয়েট কৰিব লাগে তো লিখা ডিফাৰেঞ্চিয়েটিং উইথ ৰেসপেক্ট টু x ডিফাৰেঞ্চিয়েটিং উইথ ৰেসপেক্ট টু x কৰিলে আমাৰ কি হ'ব dy by dx ddx of 2 by x plus 1 x square by 3x minus 1 তো এইটো ডিফাৰেঞ্চিয়েট কৰা 2 by x plus 1 আৰু এইটো ddx of x square by 3x minus 1 ঠিক আছে এই দুয়োটা u by v ফৰ্মত আছে তো u by v ফৰ্মত ডিফাৰেঞ্চিয়েট কৰি দিয়া তো u by v ফৰ্মত কৰিলে আমাৰ তলত কি হয় v স্কয়াৰ হয়নে আৰু ইয়াতে কি হয় v ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ u মানে 2 আৰু এইটো কিমান হ'ব u ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ v সেম এইখিনিও তেনেকৈ কৰিবা v স্কয়াৰ হ'ব তলত আৰু ইয়াতে কি হ'ব 3x minus 1 ddx of x square minus x square into ddx of 3x minus 1 ঠিক আছে তো এইটো তোমালোকে ডিফাৰেঞ্চিয়েট কৰি দিয়া তো ওপৰত আছে x plus 1 আৰু 2 ডিফাৰেঞ্চিয়েশ্যন কিমান 0 কনষ্টেন্টৰ ডিফাৰেঞ্চিয়েশ্যন 0 মানে 2 into x plus 1 ৰ ডিফাৰেঞ্চিয়েশ্যন কিমান হ'ব 1 আৰু ইয়াতে তলত আছে আমাৰ কিমান x plus 1 whole square আৰু ইয়াতে আমাৰ কিমান আছে 3x minus 1 আৰু ইয়াতে কি আছে x square ডিফাৰেঞ্চিয়েশ্যন কি হ'ব 2x হ'ব আৰু x square আৰু এটো 3x ৰ ডিফাৰেঞ্চিয়েশ্যন কিমান হ'ব 3x ৰ ডিফাৰেঞ্চিয়েশ্যন হ'ব 3 আৰু 1 ৰ ডিফাৰেঞ্চিয়েশ্যন কিমান হ'ব 0 ডিভাইড বাই আমাৰ কিমান আছে 3x minus 1 whole square ঠিক আছে কোৱেশ্চনবিলাক ইমান টান নহয় খালি এক্সপ্ৰেছনবিলাক দেখাত বহুত ডাঙৰ ডাঙৰ লাগে তো যেনেকৈ হৈ যায় তেনেকৈ কৰি থাকিবা খালি 0 মাল্টিপ্লাই কৰিলে এইটো কিমান হ'ব 0 আৰু এইটো -2 থাকিব এইটো x plus 1 whole square থাকিব আৰু ইয়াতে কিমান থাকিব এইটো দি মাল্টিপ্লাই কৰা মানে 6x square minus 2x এইটো দি মাল্টিপ্লাই কৰিলে 2x দি 3x মাল্টিপ্লাই কৰিলে 6x square 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 2x আৰু এইটো কিমান হ'ব 3x square হয়নে এইটো তো 0 x square into 3x square তো আমাৰ ইয়াত তলত কি আছে 3x minus 1 whole square তো এতিয়া 6 ৰ পৰা 3 গলে কিমান হ'ব 3x square minus 2x divided by 3x minus 1 whole square আৰু ইয়াত কিমান আছে 2 by x plus 1 whole square ঠিক আছে এটো হল আমাৰ dy by dx হয়নে এইবিলাক সব dy by dx implies এবাৰ লিখিলে হয় তো এতিয়া ওপৰত আকৌ বাৰে বাৰে যাব লাগিব তো জোৰ পৰা দেখিলে তোমালোকে dy by dx এ দেখিবা ঠিক আছে তো এতিয়া ইয়াৰ পৰা যদি তুমি কি কমন লবা ইয়াৰ পৰা x কমন ললে 3x একো লাভ নাই হয়নে একো লাভ নাই এনেকৈ ৰাখিলে হল এনেকৈ ৰাখিলে আনসার আৰু যদি কমন ললে একো এলসিএম লৈ এটো মাল্টিপ্লাই কৰিব এটোৰ লগত মাল্টিপ্লাই কিবা অলপ চলপ মিনিমাইজেশন হ'ব পাৰে তো লাভ একো নাই তো এইখিনি ৰাখিলে হৈ যাব ঠিক আছে তো তোমালোকে ভিডিঅ'টো চাবা কিবা ডাউট থাকিলে কমেন্টত জনাই দিবা ঠিক আছে থ্যাংক ইউ